তেওঁ যাব লাগে, কাৰণ তেওঁ উল্টা প্ৰকৃতিৰ মানুহ। সেইকাৰণে তেওঁ কাক চুমা খায়? তেওঁ খায় বাংলাদেশী মিয়াক চুমা খায়। গতিকে তেওঁৰ লগত আমাৰ কথাটো নিমিলে। তেওঁ সোঁফালে গ'লে আমি বাওঁফালে যাম। দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব। এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বিট দুৰ্বল শক্তিশালী, জামিন হৈ যাব, ইলেকশ্যনৰ পিছত জামিন হৈ যাব? তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক। কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল। যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল, আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে, তেওঁলোকেহে জুবিনৰ ওপৰত এতিয়া বেছি প্ৰশ্ন সোধে। জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নুসুধে। জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি? মৰাণত যেতিয়া অখিল গগৈৰ মিটিং হৈছিল, জুবিনকতো আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিলে। গতিকে সেইবিলাক জুবিনক ভাল পোৱা মানুহবিলাকৰ বিশ্বাস মোৰ ওপৰত আছে। আৰু জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে, তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস নাই। আৰু তেওঁলোকক মই কি কৰিব পাৰোঁ? তেওঁলোককতো মই একো কৰিব নোৱাৰোঁ। তেওঁ যাব লাগে, কাৰণ তেওঁ উল্টা প্ৰকৃতিৰ মানুহ। সেইকাৰণে তেওঁ কাক চুমা খায়? তেওঁ খায় বাংলাদেশী মিয়াক চুমা খায়। গতিকে তেওঁৰ লগত আমাৰ কথাটো নিমিলে। তেওঁ সোঁফালে গ'লে আমি বাওঁফালে যাম। দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব। এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বিট দুৰ্বল শক্তিশালী, জামিন হৈ যাব, ইলেকশ্যনৰ পিছত জামিন হৈ যাব? তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক। কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল। যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল, আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে, তেওঁলোকেহে জুবিনৰ ওপৰত এতিয়া বেছি প্ৰশ্ন সোধে। জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নুসুধে। জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি? মৰাণত যেতিয়া অখিল গগৈৰ মিটিং হৈছিল, জুবিনকতো আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিলে। গতিকে সেইবিলাক জুবিনক ভাল পোৱা মানুহবিলাকৰ বিশ্বাস মোৰ ওপৰত আছে। আৰু জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে, তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস নাই। আৰু তেওঁলোকক মই কি কৰিব পাৰোঁ? তেওঁলোককতো মই একো কৰিব নোৱাৰোঁ। তেওঁ যাব লাগে, কাৰণ তেওঁ উল্টা প্ৰকৃতিৰ মানুহ। সেইকাৰণে তেওঁ কাক চুমা খায়? তেওঁ খায় বাংলাদেশী মিয়াক চুমা খায়। গতিকে তেওঁৰ লগত আমাৰ কথাটো নিমিলে। তেওঁ সোঁফালে গ'লে আমি বাওঁফালে যাম। দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব। এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বিট দুৰ্বল শক্তিশালী, জামিন হৈ যাব, ইলেকশ্যনৰ পিছত জামিন হৈ যাব? তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক। কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল। যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল, আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে, তেওঁলোকেহে জুবিনৰ ওপৰত এতিয়া বেছি প্ৰশ্ন সোধে। জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নুসুধে। জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি? মৰাণত যেতিয়া অখিল গগৈৰ মিটিং হৈছিল, জুবিনকতো আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিলে। গতিকে সেইবিলাক জুবিনক ভাল পোৱা মানুহবিলাকৰ বিশ্বাস মোৰ ওপৰত আছে। আৰু জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে, তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস নাই। আৰু তেওঁলোকক মই কি কৰিব পাৰোঁ? তেওঁলোককতো মই একো কৰিব নোৱাৰোঁ।